বৰপেটা ৰোডৰ সমীপৰ তথা বাক্সা জিলাৰ বেলগুৰিস্থিত বৰতলাত আক্ৰাছুৱে আজি কলা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস পালন কৰে। এই ক্ষেত্ৰত সদৌ বাক্সা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কপিল দেৱ সিনহাই কয় যে 1947 চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 1949 চনৰ 28 আগষ্ট তাৰিখে কমতাপুৰ কোচবিহাৰ ৰাজ্যৰ সেই সময়ৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ আৰু ভাৰত চৰকাৰৰ মাজত এক ঐতিহাসিক পৰ্যায়ৰ চুক্তিৰ জৰিয়তে কোচ কমতাৰ অৱশিষ্ট অংশ কোচবিহাৰ ৰাজ্য ভাৰতৰ সৈতে সামিল হৈছিল। কিন্তু অতিকৈ দুৰ্ভাগ্যৰ কথা যে উল্লেখিত চুক্তিপত্ৰত সন্নিৱিষ্ট দফাসমূহ আজিলৈকে কাৰ্যকৰী নকৰিলে। উল্লেখ আছিল যে ভাৰতৰ সৈতে সামিল হলেও কোচবিহাৰ ভাৰতৰ ভিতৰত এখন গছ শ্ৰেণীৰ ৰাজ্য হিচাপে মৰ্যাদা পাব। কিন্তু চৰকাৰে চুক্তিখনক কাৰ্যত ৰূপায়ণ নকৰিলে। বৰঞ্চ ভাৰতৰ লগত সামিল হোৱাৰ পিছত বিগত ৭৫টা বছৰে ঐতিহাসিকভাৱে স্বাধীন কোচ কমতা ৰাজ্যৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক পদে পদে লাঞ্ছিত, বঞ্চিত, শোষিত তথা প্ৰতাৰিত হৈ আহিছে। যোৱা কেইবা দশক ধৰি পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ওচৰত দাবী কৰি আহিছে। তাৰ প্ৰতিবাদত আজি সদৌ বাক্সা জিলাৰ আৰু হাউলি আঞ্চলিকৰ সহযোগত কোচ ৰাজবংশী ছাত্ৰ সন্থা, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰাই সেনাৰ লগতে প্ৰতিখন আঞ্চলিক সমিতিৰ সহযোগত এই কলা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস পালন কৰা হয়। চাওক, আজি আমি কলা দিৱস এইকাৰণেই পালন কৰিব লগা হৈছে যে আজি বাক্সা জিলা বুলি নহয়, সমগ্ৰ কমতাপুৰতে আজি কলা দিৱস পালন কৰা হ'ব। আৰু কলা দিৱস পালন কৰাৰ উদ্দেশ্য এইটোৱে যে 1949 চনৰ 28 আগষ্ট তাৰিখে কোচ কমতাপুৰৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ আৰু তদানীন্তন ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত এখন চুক্তি হৈছিলে, যি নেকি মাৰ্জাৰ এগ্ৰিমেণ্ট। এই মাৰ্জাৰ এগ্ৰিমেণ্টৰ জৰিয়তে কমতাপুৰক গছ শ্ৰেণীৰ ৰাজ্য প্ৰদান কৰাৰ যি প্ৰতিশ্ৰুতি আছিলে, সেই প্ৰতিশ্ৰুতি ভাৰত চৰকাৰে আজিলৈকে চুক্তি কাৰ্যকৰী নকৰিলে বা ৰূপায়ণ নকৰিলে। আজিলৈকে কোচ ৰাজবংশীসকলক যি গছ শ্ৰেণীৰ ৰাজ্যক যি কমতাপুৰ ৰাজ্য দিব লগা আছিলে বা ভাৰত চৰকাৰে প্ৰদান কৰিব লাগিছিলে, কিন্তু আজিলৈকে প্ৰদান কৰা নাই। তাৰ কাৰণেই আমি প্ৰতি বছৰে আগষ্ট মাহৰ 28 তাৰিখে আমি হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি কলা দিৱস ৰূপায়ণ কৰি ভাৰত চৰকাৰক আমি এটাই কথা সকীয়াই দিব বিচাৰোঁ যে আপোনালোকে যি 1949 চনৰ 28 আগষ্টত যি আমাৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণৰ লগত আপোনালোকে চুক্তি কৰি যি আমাক গছ শ্ৰেণীৰ ৰাজ্য কমতাপুৰ ৰাজ্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি বা চুক্তি কৰিছিলে, আজিলৈকে সেই চুক্তি ৰূপায়ণ নকৰি আমাক আজিলৈকে কমতাপুৰ ৰাজ্য প্ৰদান নকৰিলে। তাৰ কাৰণে আমি 28 আগষ্ট তাৰিখে হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি কলা দিৱস পালন কৰি আহিছোঁ। আৰু এই কলা দিৱস পালন কৰি আজি এই স্থলীৰ পৰাই ভাৰত তথা অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে কোচ ৰাজবংশীসকলৰ কমতাপুৰ ৰাজ্য দিয়াৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক। অন্যথা কোচ ৰাজবংশী ৰাইজ ঐক্যবদ্ধ হৈছে। আপোনালোকে দেখা পাইছে যে মাৰ্জাৰ এগ্ৰিমেণ্টে নহয়, ভাৰত চৰকাৰে হওক, অসম চৰকাৰে হওক, এই জনগোষ্ঠীটোক বাৰম্বাৰ প্ৰতাৰণা কৰি আছে। ইলেকশ্যন আহিলেই দেখা পাওঁ যে নিৰ্বাচনী যিবিলাক প্ৰচাৰ সভা, এই প্ৰচাৰ সভাবিলাকত গৈ ডাঙৰ ডাঙৰ ভাষণ মাৰে যে যদি কেন্দ্ৰত বা ৰাজ্য চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে 6 মাহৰ ভিতৰতে কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণৰ সমস্যা, যি কমতাপুৰৰ সমস্যা, জনজাতিকৰণ 6 মাহৰ ভিতৰত প্ৰদান কৰিব, কমতাপুৰৰ সমস্যা ৰাজনৈতিকভাৱে সমাধান কৰিব। কিন্তু দেখা পাইছোঁ ইহঁতে মিটিঙত ভাষণ মাৰি ৰাজনৈতিকভাৱে আমাৰ ৰাজবংশী যি সহজ সৰল জনগোষ্ঠী তাৰ পৰা ভোট আদায় কৰাৰ বাহিৰে একো নহয়। গতিকে এনেকুৱা ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি আৰু কিমান প্ৰদান কৰিব। গতিকে আমি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠী এতিয়া গোটেইখিনি কথা বুজি উঠিছোঁ যে আমাক ভাৰত চৰকাৰে হওক, অসম চৰকাৰে হওক, বাৰম্বাৰ আমাক প্ৰতিশ্ৰুতি দি আমাক প্ৰতাৰণা। অসম আদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি,
হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।